মই মোৰ পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হৈছিলোঁ কাৰণ মোৰ মা দেউতাই দিব বিচৰা ল'ৰাজন মোৰ পছন্দ হোৱা নাছিল আৰু গোটেই জীৱনটো মই কোনোবা অচিনাকি এজন ব্যক্তিৰ লগত কটোৱাৰ কথাও ভাবিব পৰা নাছিলোঁ। সেইবাবেই বিয়াৰ দিনা যেতিয়া মই পাৰ্লাৰত কইনাৰ মেকআপ কৰিবলৈ গৈছিলোঁ তেতিয়া মই কৰি থোৱা প্লেনৰ মতেই পলাই আহিলোঁ আৰু মই ভাল পোৱা ল'ৰাজনৰ লগত বিয়া হৈ গ'লোঁ। মই চিৰদিনৰ বাবে মা দেউতা ঘৰৰ পৰা ওলাই আহিছিলোঁ কাৰণ মই জানিছিলোঁ যে এতিয়া মোৰ মা দেউতা আৰু দাদাই মোক কেতিয়াও সেই ঘৰৰ দুৱাৰ মুখত ভৰি দিবলৈ নিদিয়ে। সেইবাবেই মই নিজেও সেই ঘৰখন ত্যাগ কৰি আহিলোঁ। মোৰ স্বামী এজন অতি মৰমীয়াল আৰু ভাল ব্যক্তি আছিল, কিন্তু তাৰ মাক দেউতাকে মোক নিজৰ কৰি ল'বলৈ অস্বীকাৰ কৰিলে। গতিকে আমি দুয়োজনে নিজৰ এটা সুকীয়া সৰু ঘৰ বনালোঁ। সি মোক জীৱনৰ প্ৰতিটো সুখ দিছিল, মোৰ বাবে সকলো সুবিধাৰ ব্যৱস্থাও কৰিছিল। আমি দুয়ো বহুত সুখী আছিলোঁ। বিয়াৰ 2 বছৰ পিছত যেতিয়া মই মাতৃ হোৱাৰ ভাল খবৰটো পাইছিলোঁ তেতিয়া মই বহুত সুখী হৈছিলোঁ। মই প্ৰথমে এই খবৰটো তেওঁৰ অফিচত ফোন কৰি তেওঁক দিছিলোঁ। এই কথা শুনি তেওঁ মোৰ দৰে বহুত সুখী হৈছিল। সন্তানৰ কথা শুনিয়েই সেই সময়তে তেওঁ অফিচৰ পৰা ছুটী লৈ ঘৰলৈ অহা কথা ভাবিলে। কিন্তু এইটো কথা মই কেতিয়াও ভবাই নাছিলোঁ যে তেওঁ আজি শেষবাৰৰ বাবেহে ঘৰলৈ আহি আছে। তাৰপিছত মই আৰু তেওঁক কেতিয়াও দেখা নাপাম। যদি মই আগতেই জানিছিলোঁ হয় তেতিয়াহ'লে মই তেওঁক বাহিৰলৈ মানা কৰিলোহেঁতেন আহিবলৈ। অফিচৰ পৰা আনন্দ মনেৰে ঘৰলৈ উভতি আহি থাকোঁতে তেওঁ ভগৱানৰ ওচৰলৈ গুচি গ'ল। মোৰ স্বামীৰ বাইক দুৰ্ঘটনা হৈছিল আৰু তেওঁ সেই ঠাইতে মৃত্যুবৰণ কৰিছিল। মোক চিৰদিনৰ বাবে এৰি থৈ তেওঁ গুচি গৈছিল আৰু এইদৰে মোৰ সন্তানে এই পৃথিৱীলৈ অহাৰ আগতেই পিতৃ নামৰ গছজোপা নোহোৱা হৈ গৈছিল। ইয়াৰ লগতে যৌৱনকালত মই কেৱল বিধৱা হোৱাই নহয়, পৃথিৱীতে অকলশৰীয়া হৈ পৰিছিলোঁ। নিজৰ পৰিয়ালটোকো ইতিমধ্যে মই ত্যাগ কৰিলোঁ আৰু এতিয়া এনেকুৱা সময় নাছিল যে মই অচিনাকি মানুহৰ ওচৰলৈ গৈ সহায় বিচাৰিম। মই কাকো বুজি পোৱা নাছিলোঁ যে মই এতিয়া কলৈ যাম আৰু কাক সহায় বিচাৰিম। তেতিয়া মোৰ স্বামীৰ দূৰৈৰ আত্মীয়ৰ কথা মনত পৰিল, যাক আমি খুৰী বুলি মাতিছিলোঁ। সেই মানুহজনীও এই পৃথিৱীত মোৰ দৰে অকলশৰীয়াকৈ আছিল। মোৰ লগত থাকিবলৈ মই খুৰীক আমাৰ ঘৰলৈ আনিলোঁ। আমি দুয়োয়ে মিলি জীৱনটো কটাবলৈ ধৰিলোঁ। খুৰীয়ে মোক বহুত সহায় কৰিছিল। মোৰ স্বামীৰ মৃত্যুৰ 9 মাহৰ পিছত মই এজনী সুস্থ ছোৱালী সন্তান জন্ম দিলোঁ। তেতিয়া মোৰ চিন্তা আৰু বেছিকৈ বাঢ়িবলৈ ধৰিলে। মই নিজেই এজনী গাভৰু বিধৱা মহিলা আৰু এতিয়া মোৰ লগত এজনী কণমানি ছোৱালীও আহিল মোৰ জীৱনলৈ, যাৰ নেকি খোৱা বোৱাৰ লগতে পঢ়া শুনা আৰু লালন পালনৰ দায়িত্বও মোৰ কান্ধত পৰিছিল। এই সময়খিনিত খুৰীয়ে মোক বহুত সহায় কৰিছিল। তেওঁ মোৰ ছোৱালীজনীৰ ঘৰতে বহুত যত্ন ল'লে আৰু তেনেকৈ মই বাহিৰলৈ ওলাই আহি নিজৰ বাবে কিছু কাম কৰিবলৈ ধৰিলোঁ। অতি সোনকালে মই ওচৰৰে স্কুল এখনত শিক্ষয়িত্ৰীৰ চাকৰি এটা পালোঁ। আমাৰ জীৱনটো এনেকৈ পাৰ হ'বলৈ ধৰিলে। মোৰ ছোৱালী চিলা লাহে লাহে ডাঙৰ হৈ গ'ল আৰু এতিয়া তাই গাভৰুও হ'ল। তাই দেখিবলৈ বৰ ধুনীয়া হৈ পৰিল। কেতিয়াবা তাইৰ সৌন্দৰ্যৰ প্ৰতি মোৰ বৰ ভয় লাগে, কাৰণ দুখীয়াৰ ঘৰত সৌন্দৰ্যও এটা অভিশাপ। মই মোৰ ছোৱালীজনীৰ সংস্কাৰ, লালন পালন আৰু শিক্ষাৰ প্ৰতি বহুত গুৰুত্ব দিছিলোঁ। তাইক সকলো ক্ষেত্ৰতে জ্ঞান দিছিলোঁ। এতিয়া মোৰ হাত ভৰিবোৰ কমজোৰ হ'বলৈ ধৰিছে। ছোৱালীজনী গাভৰু হোৱাৰ পিছত এগৰাকী মাতৃ হিচাপে মোৰ শেষ চিন্তা আছিল যে মোৰ ছোৱালীজনী চিলাৰ বিয়াখন ভালকৈ হৈ যাওক। মই বিচাৰিছিলোঁ যে মোৰ ছোৱালীজনীৰ বিয়া এখন ধনী পৰিয়ালত হওক, য'ত তাইৰ বাকী জীৱনটো আৰাম আৰু শান্তিৰে পাৰ হ'ব। কাৰণ আমাৰ ঘৰখনত চিলাই বহুত দুখত পাৰ কৰিছিল। বহুত কষ্ট কৰি মই তাইক পঢ়ুৱাব লগা হৈছিল। মই স্কুলৰ সকলোকে কৈছিলোঁ যে মোৰ ছোৱালী চিলাৰ বাবে যদি বিয়াৰ বাবে সম্পৰ্ক আপোনালোকৰ চকুত পৰে তেনেহ'লে মোক নিশ্চয় জনাব। এদিন মই স্কুলত বহি ল'ৰা ছোৱালীবোৰৰ বহি চেক কৰি থাকোঁতে মোৰ এজনী অতি ভাল বান্ধৱী অনিতা মোৰ ওচৰলৈ আহিল আৰু মোক ক'বলৈ ধৰিলে যে তাইৰ বায়েকে তাইৰ ল'ৰাটোৰ বাবে এজনী ধুনীয়া ছোৱালী বিচাৰি আছে। তেওঁ ঘৰখনৰ একমাত্ৰ ল'ৰা আৰু তেওঁলোকৰ ঘৰৰ মানুহবিলাকো বহুত ভাল। মই মাত্ৰ তোমাৰ ছোৱালীজনীক মোৰ বাৰ ল'ৰাটোলৈ আনিব বিচাৰোঁ। অনিতাই ইমান মৰম আৰু আত্মবিশ্বাসেৰে এই কথাটো ক'লে যে মই সুখী হৈ পৰিলোঁ, কাৰণ তাই মোৰ বহুত ভাল বান্ধৱী আছিল আৰু আমি বহু বছৰ ধৰি ইজনে সিজনৰ ঘৰলৈ অহা যোৱা কৰিছিলোঁ। গতিকে মই তাইৰ কথা মানি ল'ৰা ঘৰৰ মানুহক আমাৰ ঘৰলৈ আহিবলৈ ক'লোঁ। সেইদিনা মোৰ মনটোৱে এইটো কথাত বহুত শান্তি পাইছিল যে এতিয়া মোৰ চিন্তা কমি যাব, কাৰণ মোৰ ছোৱালীজনীৰ বিয়া হোৱা ঘৰখন বৰ ধনী আছিল আৰু মোৰ ছোৱালীজনীয়ে তাতেই নিজৰ জীৱনটো আৰামত কটাব পাৰিব। কেইদিনমানৰ পাছতে অনিতাৰ বাইদেউ আমাৰ ঘৰলৈ আহিল। তেওঁ লগতে বহুত খোৱা বস্তু লৈও আহিছিল। মোৰ ছোৱালীজনীক প্ৰথম দেখাতেই তেওঁ পচন্দ কৰিছিল। তেওঁক বৰ সুখী যেন লাগিছিল। তেওঁ মোক এই সম্পৰ্কৰ বিষয়ে ভাবিবলৈ সুযোগ নিদিলে।
আৰু বিয়াখন হোৱাটো খাটাং বুলি ক'বলৈ বাধ্য কৰালে। তেওঁলোক বহুত বুজাশক্তি থকা আৰু মৰমীয়াল মানুহ যেন লাগিছিল। ময়ো মোৰ ছোৱালীজনীৰ ভাগ্যখন বহুত ভাল বুলি সুখী হৈ পৰিছিলোঁ। ল'ৰা ঘৰৰ মানুহে সোনকালে বিয়াখন হ'ব লাগে বুলি জোৰ দিছিল, য'ত নেকি মোৰ কোনো আপত্তিও নাছিল, কিয়নো অলপ চিনাকিতে মই ল'ৰাটোক চিনি পাইছিলোঁ যে সি এটা বহুত ভাল ল'ৰা। ল'ৰাটো মোৰ পচন্দও হৈছিল। মই ভাবিছিলোঁ যে সি তাইক বহুত সুখত ৰাখিব। এই সম্পৰ্কটোৰ বাবে মই এই কাৰণে সাজু আছিলোঁ, কাৰণ ল'ৰাটোৰ পৰিয়ালটো বহুত সৰু আছিল। ঘৰত ল'ৰাটো মাক আৰু এজনী ভণ্টি আছিল। সিহঁতৰ দেউতাকে এই পৃথিৱীৰ পৰা বিদায় মাগিছিল, আৰু দ্বিতীয়তে মোৰ বহুত ভাল বান্ধৱী অনিতাৰ বাইদেউ ল'ৰা আছিল। সেইকাৰণে মোৰ বিশ্বাস আছিল যে তেওঁলোকৰ ঘৰখন বহুত ভাল হ'ব, আৰু মোৰ ছোৱালীজনী সেইখন ঘৰত সদায় সুখত থাকিব পাৰিব। দিনে ৰাতিয়ে কাম কৰি জমা কৰা মূলধনখিনি লৈ মই মোৰ ছোৱালীজনী বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ। বিয়াখনত একোৰে অভাৱ নোহোৱাকৈ কৰিব বিচাৰিছিলোঁ, আৰু মই তাইক দিব বিচৰা সকলোখিনি দিব বিচাৰিছিলোঁ, আৰু তেনেকুৱাই হ'ল। মোৰ আশীৰ্বাদৰ সৈতে মই তাইক বিয়া দি উলিয়াই দিলোঁ। আজি মোৰ মনটো বৰ পাতল যেন অনুভৱ কৰিছিলোঁ, আৰু লগতে মই অনুভৱ কৰিছিলোঁ যে মই মোৰ সকলো দায়িত্ব বহুত ভালকৈ পালন কৰিলোঁ। ছোৱালীজনীক আন এখন ঘৰলৈ উলিয়াই দিয়াত বহুত দুখ লাগিছিল, কিন্তু প্ৰতিগৰাকী মাতৃয়ে এইখিনিৰ মাজেৰে পাৰ হ'ব লগা হয়। সকলো ছোৱালীয়ে আন কাৰোবাৰ ধন হৈ জন্ম লয়, আৰু এদিন তাই নিজৰ ঘৰখন এৰি আন কাৰোবাৰ ঘৰলৈ গুচি যাব লগা হয়। কিন্তু কেইমাহমানৰ পিছত যেতিয়া মোৰ ছোৱালীজনীয়ে মোক লগ কৰিবলৈ আহিছিল, তেতিয়া তাই মোক এইটো কথা কৈ বিমূৰত পেলাইছিল যে তাইৰ শাহুমায়ে তাইৰ লগত গাঁৱত থাকিবলৈ যাব ওলাইছে, কাৰণ তাইৰ স্বামীক এতিয়া কামৰ বাবে বিদেশলৈ পঠোৱা হৈছে, আৰু এতিয়া শাহুৱেক আৰু তাই ইমান ডাঙৰ এখন চহৰত অকলে থাকিব নোৱাৰে। সেইকাৰণে তেওঁলোকে এইটো সিদ্ধান্ত লৈছিল যে দুয়ো নিজৰ গাঁৱৰ পৰা ঘৰলৈ গৈ তাতে থাকিব। মই মোৰ ছোৱালীজনীৰ পৰা ইমান দূৰৈত আঁতৰি থকাৰ কথা শুনি বৰ দুখ লাগিছিল, কাৰণ মই কেতিয়াও মোৰ ছোৱালীজনীক ইমান দূৰলৈ পঠোৱা নাছিলোঁ, কিন্তু তেওঁলোকৰো আন একোৱেই ৰাস্তা নাছিল। গতিকে মই মোৰ হৃদয়খন কঠিন কৰি তাইক লগ কৰিবলৈ গ'লোঁ, আৰু মোক লগ পোৱাৰ পিছত তাইও সুখী হৈ মুখত হাঁহি এটা লৈ গাঁৱলৈ গুচি গ'ল। তাই যোৱাৰ পিছত কিছুদিন মোৰ মনটো দুখ লাগি থাকিবলৈ ধৰিলে, কিন্তু চিলাই মোক প্ৰতিদিনে তাইৰ খা খবৰ দি আছিল, যাৰ বাবে মোৰ দুখবোৰ আকৌ নোহোৱা হৈ গ'ল। এদিন চিলাই মোক ক'লে যে তাই মাক হ'বলৈ ওলাইছে। এই কথাটো শুনি মই বৰ আনন্দিত হৈ পৰিছিলোঁ। এতিয়া মই প্ৰতিদিনে চিলাইৰ সকলো খবৰ ফোনতে পাই আছিলোঁ, কিন্তু কিছুদিনৰ পিছত তাইৰ খবৰবোৰ কমকৈ আহিবলৈ ধৰিলে। এতিয়া তাইৰ শাহুমাই মোৰ লগত সদায় কথা পাতিছিল আৰু কৈছিল যে তাইৰ স্বাস্থ্য ভালে আছে, আৰু এতিয়া তাইক অনবৰতে আৰাম কৰিবলৈ থাকিবলৈ দিওঁ। মই তাইক খুব কমহে টোপনিৰ পৰা জগাই দিওঁ। এতিয়াও চিলাই শুইয়ে আছে। মই চিলাৰ শাহুৱেকজনীৰ কথা পতাৰ ধৰণ বুজিব পাৰিছিলোঁ যে তেওঁ মোৰ ছোৱালীজনীক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। সেইবাবে মই মোৰ ভগৱানক ধন্যবাদ দিওঁ যে মোৰ ছোৱালীজনীয়ে নিজৰ মাকৰ দৰে শাহু এগৰাকী পাইছে। কিন্তু এদিন ৰাতি এটা খবৰ আহিল যিয়ে মোৰ গোটেই পৃথিৱীখনকে ধ্বংস কৰি পেলালে। ৰাতি মোৰ ছোৱালীজনীৰ শহুৰৰ ঘৰৰ পৰা ফোন এটা আহিল যে আপোনাৰ ছোৱালীজনী হঠাৎ অসুস্থতাৰ বাবে মৃত্যু হৈছে। এই খবৰটো মোৰ বাবে ধুমুহাজাকতকৈ কম নাছিল। এই মাৰাত্মক খবৰটোৱে মোৰ হৃদয়খন ভাঙি পেলালে। মই একো বুজিব আৰু ভাবিব পৰা নাছিলোঁ। যেতিয়া মোৰ জ্ঞান ঘূৰি আহিল, তেতিয়া মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। তাই মোৰ একমাত্ৰ সন্তান আছিল, আৰু তাই মোৰ সকলো আছিল। কান্দি কান্দি মোৰ মাতটো বন্ধ হৈ গ'ল। মোৰ ওঠ দুটা শুকাই গুচি গ'ল। এতিয়া মোৰ ডিঙিৰ পৰা এটা শব্দ ওলাই আহিব পৰা নাছিল। মই মোৰ ছোৱালীজনীৰ গাঁৱৰ ঠিকনাটো নাজানিছিলোঁ, কিন্তু মোৰ ছোৱালীজনীক লগ কৰিবলৈ সোনকালে গাঁৱত উপস্থিত হ'ব লগা হৈছিল। গতিকে মই মোৰ বান্ধৱী অনিতাক ফোন কৰিলোঁ, আৰু তাই মোক ক'লে যে তাই ইতিমধ্যে গাঁও পালেগৈ। মই তাইক ক'লোঁ যে তুমি মোক গাঁৱৰ ঠিকনাটো দিয়া। মই শেষবাৰৰ বাবে মোৰ ছোৱালীজনীক চাব বিচাৰোঁ। তাই মোক গাঁৱৰ ঠিকনাটো দিলে, আৰু লগে লগে ফোনটো কাটি দিলে। মই মোৰ ছোৱালীজনীৰ বাবে শোকত কান্দি আছিলোঁ, কিন্তু সেই সময়ত মই কেনেবাকৈ নিজকে নিয়ন্ত্ৰণ কৰি মোৰ ছোৱালীজনীৰ গাঁৱত উপস্থিত হ'লোঁ। মই মোৰ বিয়নীক ফোন কৰি অনুৰোধ কৰিলোঁ যে মই গাঁও নোপোৱালৈকে আপোনালোকে অপেক্ষা কৰক। মই গৈ নোপোৱালৈকে মোৰ ছোৱালীজনীৰ শেষ ৰীতি নীতি নিয়ম নকৰিব, কাৰণ মই মোৰ ছোৱালীজনীক শেষবাৰৰ বাবে চাব বিচাৰোঁ। যেতিয়া মই মোৰ ছোৱালীজনীৰ ঘৰ পালোঁ, তেতিয়া গোটেই ঘৰখন মানুহেৰে ভৰি আছিল। কিন্তু এটা কথা আচৰিত আছিল যে মোৰ ছোৱালীজনীক কোঠাৰ ভিতৰত পৃথককৈ ৰখা আছিল, আৰু এখন ডাঠ কম্বলেৰে মেৰিয়াই থোৱা আছিল। চিলাক দেখাৰ লগে লগে মই তাইক সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ। মোৰ স্বামীৰ মৃত্যুৰ পিছত তাই মোৰ একমাত্ৰ সাৰথি আছিল। এতিয়া তাইও মোক এনেদৰে এৰি থৈ গুচি গ'ল। তাইক এনেদৰে দেখি মই বুকু ঢকিয়াই ঢকিয়াই কান্দিবলৈ ধৰিলোঁ।
কিছুমান মহিলাই মোক চিলাৰ পৰা পৃথক কৰি দিলে আৰু ক'লে যে এতিয়া চিলাৰ শেষ ৰীতি নীতিবোৰ নিয়ম কৰা হ'ব। আপুনি নিজকে অলপ সাহসী কৰক। যিয়ে এই পৃথিৱীলৈ আহিছে তেওঁ এদিন নহয় এদিন যাবই লাগিব। আনহাতে মোৰ ছোৱালীজনীৰ শেষ ৰীতি নীতিৰ আৰম্ভ হৈছিল আৰু মই ক্লান্ত হৈ এফালে বহি আছিলোঁ। ঠিক তেনেতে মোক পানী দিয়াৰ অজুহাতত তেওঁলোকৰ ঘৰত কাম কৰা এগৰাকী মহিলা মোৰ ওচৰলৈ আহি মোৰ কাণত ফুচফুচাই ক'লে যে আপুনি আপোনাৰ ছোৱালীজনীৰ সৈতে এই কোঠাটোত অকলে মাত্ৰ 5 মিনিট সময় ৰখক। কাম কৰা বাইজনীৰ কথা শুনি মোৰ কাণ দুখন থিয় হৈ গ'ল। মই তেতিয়া মনতে ভাবিবলৈ ধৰিলোঁ কিবা এটা নিশ্চয় কাৰণ আছে মোৰ ছোৱালীজনীৰ মৃত্যু হোৱাত। মই খৰধৰকৈ নিজকে নিয়ন্ত্ৰণ কৰি চিলাৰ শাহুৱেকক ক'লোঁ যে এতিয়া মোৰ ছোৱালীজনী মোক চিৰদিনৰ বাবে এৰি যাব। আপোনালোকক সকলোৰে ওচৰত মোৰ এটা অনুৰোধ আছে যে মোক অনুগ্ৰহ কৰি 5 মিনিট তাইৰ লগত থাকিবলৈ দিয়ক। মই মোৰ ছোৱালীজনীৰ সৈতে কিছু সময় শান্তিৰে কটাব বিচাৰোঁ। প্লিজ মোৰ এই অনুৰোধ মানি লওক। চিলাৰ শাহুৱেকে কিছু সময় মোৰ ফালে চালে আৰু তাৰপিছত কিবা এটা ভাবি তেওঁ মোক সেই কোঠাত মোৰ ছোৱালীজনীৰ লগত এৰি থৈ গ'ল। তেওঁ সকলো মহিলাক এই কোঠাটোৰ পৰা ওলাই আহিবলৈ ক'লে। এতিয়া সেই কোঠাটোত কেৱল মই আৰু মোৰ ছোৱালীজনী আছিলোঁ। মই জোৰেৰে কান্দি আছিলোঁ। মোৰ এনে লাগিছিল যেন মই মোৰ ছোৱালীজনীক বুকুত লুকুৱাই ৰাখিম। তেনেতে ৰুমৰ পিছফালৰ পৰা খিৰিকীৰে সেই কাম কৰা মহিলাগৰাকী সোমাই আহিল। মই সেই কাম কৰা বাইজনীলৈ অপেক্ষা কৰি আছিলোঁ, কাৰণ তেওঁহে মোক চিলাৰ মৃত্যুৰ খবৰ গোপন কথাটো ক'ব পাৰিব। মই খৰধৰকৈ সেই কাম কৰা বাইজনীৰ ওচৰলৈ গৈ তাইক মোৰ ওচৰত বহিবলৈ ক'লোঁ আৰু ক'লোঁ প্লিজ সোনকালে মোক কওক আপুনি কি ক'ব বিচাৰিছে। সেই কাম কৰা বাইজনীয়ে মোৰ কাণত ফুচফুচাই ক'লে যে আপোনাৰ ছোৱালীজনী জীয়াই আছে। যদি আপুনি মোৰ কথাত বিশ্বাস নকৰে তেন্তে আপুনি নিজেই পৰীক্ষা কৰি চাব পাৰে। এই কথাষাৰ শুনি মই নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাছিলোঁ। মই তৎক্ষণাত তাইৰ চেহেৰাটো ভালদৰে চালোঁ। তাইৰ ওঠ দুটা নীলা হৈ পৰিছিল। তাইৰ গোটেই শৰীৰটো চেঁচা হৈ আছিল। তাই জীয়াই থকাৰ কোনো সম্ভাৱনাই নাছিল। কিন্তু মই কাম কৰা বাইজনীৰ কথাও মিছা বুলি ভাবিব নোৱাৰোঁ, কাৰণ এই কঠিন সময়খিনিত যিকোনো মহিলাই কিয় ইমান ডাঙৰ ধেমালি কৰিব, সেইটো এগৰাকী মাতৃৰ লগত। মই আকৌ এবাৰ চিলাক চেক কৰিবলৈ ধৰিলোঁ আৰু তাইৰ নাকৰ ওচৰত মোৰ কাণখন লগাই দিলোঁ। বহু সময়ৰ পিছত মোৰ এনে লাগিল যেন চিলাই লাহে লাহে উশাহ লৈ আছে। তাৰমানে কাম কৰা বাইজনীয়ে সঁচা কথাই কৈছে আৰু মোৰ ছোৱালীজনীও জীয়াই আছে। কিন্তু এতিয়া মই কি কৰিম? নিশ্চয় এই মানুহবোৰ বহুত বেয়া। হয়তো তেওঁলোকে মোৰ ছোৱালীজনীক কিবা খুৱাইছিল, যাৰ বাবে তাইৰ গোটেই শৰীৰটো ঠাণ্ডা আৰু নীলা হৈ পৰিছিল। কিন্তু মই কি কৰিম? এই দুষ্ট মানুহবোৰৰ পৰা মোৰ ছোৱালীজনীক মই কেনেকৈ বচাব পাৰিম? এতিয়া একমাত্ৰ সেই কাম কৰা বাইজনী আছিল যিয়ে নেকি মোক সহায় কৰিব পাৰিব। কিন্তু মই সোনকালে তেওঁৰ ওচৰলৈ গৈ হাতযোৰ কৰি তেওঁৰ সন্মুখত থিয় হৈ ক'লোঁ প্লিজ মোক মোৰ ছোৱালীজনীক বচাবলৈ আপুনি সহায় কৰক। আপোনাৰ এই সহায় মই গোটেই জীৱন পাহৰিব নোৱাৰিম। মই মোৰ হাতত পিন্ধি থকা দুযোৰ সোণৰ খাৰু খুলি কাম কৰা বাইজনীৰ হাতত দিলোঁ। এই খাৰু দুযোৰ মোৰ স্বামীৰ শেষ চিন আছিল, যিটো মই মোৰ হাতত সকলো সময়তে পিন্ধিছিলোঁ। মই তাইক ক'লোঁ যে আপুনি মোৰ ছোৱালীজনীক এই খিৰিকীৰে লৈ যাওক আৰু তাইক কোনোবা নিৰাপদ ঠাইডোখৰত ৰাখিব। অঞ্জু নামৰ কাম কৰা বাইজনীয়ে সৰু বেগ এটাৰ পৰা সৰু মোবাইল এটা উলিয়াই কাৰোবাক যেন কোঠাটোৰ খিৰিকীৰ কাষলৈ মাতিলে। 2 মিনিটৰ পাছত খিৰিকীৰ ওচৰত দুগৰাকী মহিলা থিয় হৈ আছিল। মই আৰু অঞ্জুৱে চিলাক খিৰিকীৰে বাহিৰলৈ উলিয়াই দিলোঁ। সেই দুয়োগৰাকী মহিলাই চিলাক লৈ গুচি গ'ল আৰু চিলাৰ ঠাইত মই নিজেই সেই কম্বলখন উৰিয়াই শুই থাকিলোঁ। ইচ্ছা কৰিলে ময়ো সিহঁতৰ লগত পলাই যাব পাৰিলোঁ হয়। মই মোৰ জীৱনলৈ গুৰুত্ব নিদি মই আচল সত্যটো জানিবলৈ বিচাৰিছিলোঁ যে তেওঁলোকে মোৰ চিলাৰ লগত কি কৰিছিল। অঞ্জুৱে মোক বহুত বুজালে যে আপুনিও ইয়াৰ পৰা পলাই যাওক, যাতে এই মানুহবোৰে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে। আৰু যদি আপুনি সত্যটো জানিব বিচাৰে তেনেহ'লে মই আপোনাক ক'ম। কিন্তু মই অঞ্জুক ক'লোঁ যে নাই, মই এই মানুহবোৰক হাতে লোটে ধৰা পেলাব বিচাৰিছোঁ। এতিয়া এই সকলোবোৰ কথা পাতি থকা অৱস্থাত কোনোবাই দুৱাৰত টোকৰ মাৰিলে। মোৰ মুখখন তেতিয়া ভালকৈ ঢাকি দিলে আৰু সকলোৱে ক'লে যে বোৱাৰীয়েকৰ মাকে বোৱাৰীক শেষবাৰৰ বাবে লগ পোৱাৰ পিছত খিৰিকীখনেৰে গুচি গ'ল। চিলাৰ শাহুৱেকে প্ৰথমে কোঠাটোত আহিল আৰু তেওঁ আচৰিত হৈ ক'বলৈ ধৰিলে যে বিয়নীয়ে কিয় খিৰিকীৰে গুচি গ'ল, তেওঁতো দুৱাৰেদি যাব পাৰিলেহেঁতেন। তেতিয়া অঞ্জুৱে ক'লে যে বাইদেউ, বোৱাৰীৰ মাকে কৈছিল যে এতিয়া এই পৰিয়ালৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই আচৰিত হৈ সকলোবোৰ কথা শুনি আছিলোঁ। চিলাৰ শাহুৱেকেতো মোৰ আগত বহুত ভাল ভাল কথা কৈছিল, কিন্তু মোৰ পিছফালে আকৌ তাই বিষ ঢালি আছিল। কিন্তু মই এইটো অপেক্ষা কৰি আছিলোঁ। কিবা এটা অজুহাত পোৱা হ'লে মই জানিব পাৰিলোঁ হয় যে এই মানুহবোৰে মোৰ চিলাৰ লগত কি কৰিছিল। আৰু ভাবি থাকিলোঁ যে এতিয়া মই কি কৰিম যাতে মই কিবা এটা জানিব পাৰোঁ। মই বহুত সময় ধৰি মাথা মাৰিব ধৰিলোঁ। এই সময়ছোৱাতে মানুহে মোক বাহিৰলৈ আনি
নীতি নিয়ম কৰি চিতাত তুলি লৈ গ'ল আৰু জুই লগাই দিলে। কিন্তু তাৰপিছত মই নাজানো কি হ'ল, চিতাত লৈ অহা মানুহবোৰ পলাই গুচি গ'ল। আৰু তাৰপিছত অঞ্জুৱে মোক জুই কৰাৰ পৰা উলিয়াই আনিলে। তেতিয়া মাত্ৰ বাহিৰৰ কাঠবোৰতহে জুই লাগিছিল। অঞ্জুৱে মোক খৰধৰকৈ টানি লৈ এক নিৰ্জন ঠাইলৈ লৈ গ'ল, য'ত কোনো মানুহৰ অহা যোৱা নাছিল। মই সেই সময়ত বহুত ভয় খাইছিলোঁ। অঞ্জুৱে মোক পানী খাবলৈ দিলে আৰু ক'লে যে তাই ফোন কৰি সকলোকে কৈছিল যে বোৱাৰীৰ ৰুমত ভূত দেখা পাইছোঁ। এতিয়া তাইৰ আত্মাটো চাগে তাইৰ ৰুমত ঘূৰি ফুৰিছে। এইবোৰ কথা শুনিয়েই তাৰ পৰা সকলো মানুহ পলাই গুচি গ'ল। মোৰ উশাহ নিশাহ যেতিয়া স্বাভাৱিক হ'বলৈ ধৰিলে, তেতিয়া অঞ্জুৱে মোক এটা জুপুৰিলৈ লৈ গ'ল, য'ত মোৰ ছোৱালীজনীক ৰখাই থৈছিল। মই তেতিয়া অঞ্জুৰ ভৰিত ধৰি ক'লোঁ, আজি তাই মোৰ আৰু মোৰ ছোৱালী চিলা দুয়োৰে প্ৰাণ ৰক্ষা কৰিলে। মই অঞ্জুক ক'লোঁ, অঞ্জু সঁচা কথা কোৱা, ইহঁতে মোৰ ছোৱালীজনীক কিয় হত্যা কৰিব বিচাৰিছিল? তাৰপিছত অঞ্জুৱে মোক ক'লে, বাইদেউ, যেতিয়া চিলা বোৱাৰী শাহুৱেকৰ লগত গাঁৱলৈ আহিছিল, তেতিয়াৰ পৰাই মই লক্ষ্য কৰিছিলোঁ যে চিলাৰ শাহুৱেকে প্ৰতিদিনে গাখীৰৰ লগত কিবা এটা তাইক খাবলৈ দিছিল। এদিন মই এই কথা সোধাত মোক গালি পাৰি ক'লে যে এইটো মোৰ বোৱাৰীৰ ভৱিষ্যতৰ সন্তানৰ স্বাস্থ্যৰ কথা। এইটো এটা বহুত ভাল পাউডাৰ। এইখিনি খোৱাৰ লগে লগে চিলাই এটা অতি ভাল আৰু সুস্থ সন্তান জন্ম দিব। চিলাৰ শাহুৱেকৰ কথা শুনি মই মনে মনে থাকিলোঁ। কিন্তু মই লক্ষ্য কৰিছিলোঁ যে লাহে লাহে চিলাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে, আৰু তেনেকৈ তাৰপিছত এদিন চিলাই নিজৰ সন্তানটোক হেৰুৱাই পেলালে। সেইদিনা মই বুজি পাইছিলোঁ যে এই ঘৰখনত নিশ্চয় কিবা এটা গণ্ডগোল আছে। সেয়া কোনো শক্তিশালী পাউডাৰ নাছিল, সেয়া এক বিষাক্ত ঔষধ আছিল, যিয়ে চিলাৰ গাত ভিতৰৰ পৰা ক্ষতি কৰি আহিছিল। যেতিয়া চিলাই নিজৰ সন্তানক হেৰুৱাইছিল, তাৰ পিছতো চিলাৰ শাহুৱেকে প্ৰতিদিনে সেই একে পাউডাৰ গুৰি গাখীৰত মিহলাই চিলাক খাবলৈ দি আহিছিল। মই চিলাৰ শাহুৱেকৰ উদ্দেশ্য জানিছিলোঁ যে শিশুটিৰ লগতে চিলাৰো ক্ষতি কৰিব বিচাৰিছে। সেইকাৰণে মই চিনি পোৱা এজন বেদৰ পৰা এই বিষাক্ত ঔষধটো জানিছিলোঁ, যিটো সেৱন কৰাৰ লগে লগে মানুহৰ শৰীৰটো ঠাণ্ডা আৰু নীলা হৈ পৰে, আৰু দেখা মানুহে মানুহজনক মৃত বুলি অনুভৱ কৰে। কিন্তু সময়মতে চিকিৎসা কৰিলে জীৱনটো ৰক্ষা পৰে। সেইকাৰণে চিলাৰ জীৱন শাহুৱেকৰ পৰা ৰক্ষা কৰিবলৈ মই সেই বিষাক্ত বন ঔষধটো চিলাক খুৱাই দিলোঁ। কিছু সময়ৰ পিছত চিলাৰ গাটো নীলা আৰু ঠাণ্ডা হৈ গ'ল। চিলাৰ শাহুৱেকে ভাবি আছিল যে তেওঁ খুৱাই থকা পাউডাৰে কাম কৰিছে, আৰু চিলা এই পৃথিৱীখনৰ পৰা গুচি গ'ল। এই গোটেই কাহিনীটো কোৱাৰ পিছত অঞ্জু নিমাত হৈ পৰিল। অঞ্জুৱে কোৱা কাহিনীটো শুনি মোৰ গাটো কঁপি উঠিল। মোৰ ছোৱালীজনীৰ লগত তেওঁলোকৰ কি শত্ৰুতা আছিল যে তেওঁলোকে মোৰ ছোৱালীজনীক হত্যা কৰিবলৈ বিচাৰিছিল? মই এতিয়া এইবোৰ একো বুজি পোৱা নাছিলোঁ। 8 দিনলৈ অঞ্জুৱে মোৰ ছোৱালীজনীক চিকিৎসা কৰি আছিল। প্ৰতিদিনে তাইক বনৌষধি পিচি খুওৱা হৈছিল। যেতিয়া চিলা সম্পূৰ্ণ ভাল হৈ গ'ল, মই তাইক ৰাতি আন্ধাৰত মোৰ ঘৰলৈ লৈ আহিলোঁ। মই এতিয়ালৈকে তাইক লুকুৱাই ৰাখিছিলোঁ। মোৰ যে ছোৱালীজনী জীয়াই আছে, এতিয়া মই কাকো কোৱা নাছিলোঁ। ঠাণ্ডা মনেৰে মই ভাবি আছিলোঁ যে ইয়াৰ পিছত মোৰ পদক্ষেপ কি হ'ব, মই কি পদক্ষেপ ল'ম। মই সকলো কথা চিলাক ক'লোঁ। তাই মোৰ কথাত একেবাৰে বিশ্বাস কৰা নাছিল। তাইতো মোৰ কোলাত মূৰটো থৈ কেৱল কান্দিহে আছিল। তাই ক'লে যে মা, মোৰ শাহুৱে মোৰ লগত কেতিয়াও বেয়া আচৰণ কৰা নাছিল। মোক তেওঁ সদায় নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰি আহিছিল। কিন্তু লাহে লাহে মোৰ স্বাস্থ্যৰ অৱনতি হ'বলৈ ধৰিলে, আৰু ময়ো মোৰ সন্তানক হেৰুৱালোঁ। এনেকুৱা পৰিস্থিতিটো মোৰ শাহুমাই মোক বহুত যত্ন লৈছিল। কিন্তু মই গম পোৱা নাছিলোঁ যে যি গিলাচ গাখীৰ মই অমৃত বুলি খাই আছিলোঁ, সেই গাখীৰে মোৰ প্ৰাণ কাঢ়ি নিবলৈ ওলাইছিল। মইতো মোৰ স্বামীক বহুত ভাল পাইছিলোঁ, সিও মোক বহুত ভাল পাইছিল। মই ভাবোঁ এইবিলাক কামৰ লগত মোৰ স্বামী জড়িত নহয়। মোৰ এনেকুৱা লাগে যে মোৰ স্বামীয়ে এতিয়াও মোক ভাল পায়। মই মোৰ স্বামীক এটা ফোন কৰোঁ, কিন্তু মই চিলাক এনেকুৱা কৰিবলৈ হাক দিলোঁ। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে তাইৰ স্বামীয়ে চিলাক ভাল পায় নে নাপায়। এই গোটেই ষড়যন্ত্ৰটোত চিলাৰ স্বামীৰো হাত থাকিব পাৰে। এদিন মই বজাৰলৈ গৈ আছিলোঁ। তেতিয়া মই এনেকুৱা এটা কিবা দেখিলোঁ যে মই আচৰিত হৈ পৰিলোঁ। মই তাত নবীনক, অৰ্থাৎ চিলাৰ স্বামীক দেখিলোঁ। নবীনে কোনোবা এজনী ছোৱালীৰ হাতত ধৰি খোজকাঢ়ি গৈ আছিল। তাৰ মুখত হাঁহিৰ জিলিকনি এটা দেখা পাইছিলোঁ। চিলাৰ যে মৃত্যু হ'ল, তাৰ মুখত অলপো দেখি পোৱা নগ'ল। নবীনৰ মুখত হাঁহি দেখি মই এইটো বুজিবলৈ বাকী নাথাকিল যে নবীনো এই সকলোবোৰৰ লগত জড়িত হৈ আছে। এতিয়া আৰু মই মনে মনে বহি থাকিব নোৱাৰোঁ। মই তেওঁলোকক এনেকৈ এৰিব নোৱাৰোঁ, যিয়ে নেকি মোৰ ছোৱালীজনীৰ প্ৰাণ কাঢ়িবলৈ চেষ্টা কৰিছিল। মই পোনে পোনে থানালৈ গৈ গোটেই কাহিনীটো পুলিচৰ সন্মুখত ক'লোঁ, আৰু লগে লগে পুলিচৰ লগত নবীনৰ গাঁৱলৈ গ'লোঁ। নবীনৰ মাকে মোক দেখি স্তম্ভিত হৈছিল, কিন্তু তাৰপিছত তেওঁ নিজকে চম্ভালি ল'লে।
আৰক্ষীয়ে যেতিয়া গোটেই কাহিনীটো প্ৰকাশ কৰিলে তেতিয়া নবীনৰ মাকে স্পষ্টকৈ অস্বীকাৰ কৰি ক'লে যে মই মোৰ বোৱাৰীক বহুত ভাল পাওঁ। মই তাইক নিজতকৈ বেছি যত্ন লৈছিলোঁ। তাইৰ মৃত্যুৰ বিষয়ে মই একো নাজানো। মোৰ মতে তাইৰ মৃত্যু স্বাভাৱিক আছিল। আমি একো ভুল কৰা নাই। গাঁৱৰ মানুহেও সাক্ষ্য দিছিল যে নবীনৰ পৰিয়ালটো এটা অতি ভাল পৰিয়াল আৰু সমগ্ৰ গাঁওখনকে সহায় কৰে। সি এনেকৈ কাৰোৰে প্ৰাণ কাঢ়িব নোৱাৰে। কিন্তু পুলিচে কাকোৱে বিশ্বাস নকৰিলে আৰু গোটেই ঘৰখন তালাচী চলালে আৰু তাৰপিছত চিলাৰ শাহুৱেকৰ কোঠাত সেই ঔষধবোৰ পোৱা গ'ল যিটো তেওঁ প্ৰতিদিনে চিলাক খুৱাইছিল। চিলাৰ শাহুৱেকে এতিয়ালৈকে সেই ঔষধবোৰ পেলাই দিয়া নাছিল। হয়তো তেওঁৰ বিশ্বাস আছিল যে তেওঁক প্ৰশ্ন কৰিবলৈ কোনেও নাহে। আৰক্ষীয়ে সেই আটাইকেইজন লোকক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহিল আৰু পুলিচে মাৰপিট কৰাৰ পিছত নবীনৰ মাকে গোটেই সত্যটো ক'লে। তেওঁ স্বীকাৰ কৰিলে যে তেওঁ কেনেকৈ চিলাৰ সন্তানক হত্যা কৰিছিল আৰু এই সকলোবোৰ তেওঁৰ পৰিকল্পনাৰ এটা অংশ আছিল। আৰু যেতিয়া নবীনৰ মাকে এই গোটেই কথাবিলাক কৈছিল তেতিয়া মই কঁপি উঠিছিলোঁ। মোৰ 20 বছৰ আগৰ ঘাঁবোৰ আকৌ সতেজ হৈ পৰিছিল। নবীনৰ মাকে ক'লে যে 20 বছৰ আগতে যেতিয়া মোৰ ভাইটিৰ লগত তোমাৰ বিয়াৰ সম্পৰ্ক ঠিক হৈছিল সেই সময়ত আমি সকলোৱে বহুত সুখী আছিলোঁ। বহুত কষ্টৰে আমাৰ ভাইটিয়ে বিয়াৰ বাবে সাজু হৈছিল। সি একমাত্ৰ আমাৰ ভাইটি আছিল আৰু তাৰ সুখ আমাৰ বাবে বহু মূল্যৱান আছিল। মোৰ ভাইটি ললিতে তোমাক ক'ৰবাত দেখিছিল আৰু সি তোমাৰ প্ৰেমত পাগল হৈ পৰিছিল। সি সদায় কৈ আছিল যদি মই বিয়া কৰাম তেনেহ'লে এই ছোৱালীজনীকে বিয়া কৰাম, নহ'লে মই বিয়া নকৰাওঁ। আৰু তাৰপিছত মোৰ ভাইটিও তোমাৰ লগত বিয়াৰ ঠিক হৈ গ'ল। মোৰ ভাইটিয়ে তোমাৰ কথা দিনে ৰাতি আমাৰ লগত পাতিছিল, কিন্তু তুমি মোৰ ভাইটিক একেবাৰে পচন্দ কৰা নাছিলা। এদিন যেতিয়া মোৰ ভাইটিয়ে তোমাৰ হাতত আঙুঠি পিন্ধাই তোমাৰ হাতখনত এটা চুমা খালে তেতিয়া তুমি মোৰ ভাইটিৰ মুখত জোৰেৰে এটা চৰ মাৰি ক'লা যে তুমি তাক ঘৃণা কৰা। তাৰ পাছত তুমি এইটোও ক'লা যে তুমি আন কাৰোবাক ভাল পোৱা। মোৰ ভাইটিৰ লগত তুমি বিয়া হ'ব নিবিচাৰা। এই কথাটোৱে আমাৰ ভাইটিক আমাৰ পৰা কাঢ়ি লৈ গ'ল। সি নিজৰ প্ৰাণ নিজে ল'লে আৰু আমি দুইজনী বাই ভনীয়ে এই সকলোবোৰ সহ্য কৰিব নোৱাৰিলোঁ। সেইবাবে অনিতা আৰু মই ঠিক সেই মুহূৰ্ততে শপত লৈছিলোঁ যে আমি আমাৰ ভাইটিৰ প্ৰতিশোধ ল'ম। তুমি তোমাৰ প্ৰেমিকৰ লগত পলাই গৈ বিয়া পাতিলা, কিন্তু মোৰ ভাইটিয়ে এই পৃথিৱীখন এৰি থৈ গৈছিল। আমি আমাৰ ভাইটিৰ মৃত্যুৰ দুখ কেতিয়াও পাহৰিব পৰা নাছিলোঁ। মোৰ মাও মোৰ ভাইটিৰ শোকত মৃত্যুবৰণ কৰিছিল। তুমি হয়তো নাজানা যে তোমাৰ বিয়াৰ পিছত তোমাৰ স্বামীৰ মৃত্যু হৈছিল। এইটো এটা সুপৰিকল্পিত ঘটনা আছিল। তোমাৰ স্বামীৰ মৃত্যুৰ পিছতো আমি শান্তি পোৱা নাছিলোঁ, কাৰণ আমি প্ৰতি মুহূৰ্ততে তোমাক মৃত্যুমুখত পৰাটো বিচাৰিছিলোঁ। তোমাৰ এটাই সুখ আছিল আৰু সেয়া আছিল তোমাৰ ছোৱালীজনী। আমি তাইকো কাঢ়ি নিব বিচাৰিছিলোঁ। সেইকাৰণে অনিতাই তোমাৰ ছোৱালীজনীক মোৰ ল'ৰাটোৰ লগত বিয়া কৰাই দিলে আৰু তাৰপিছত মই প্ৰতি মুহূৰ্ততে তোমাৰ ছোৱালীজনীৰ পৰা প্ৰতিশোধ ল'বলৈ ধৰিলোঁ। চিলাৰ শাহুৱেকৰ মুখৰ পৰা এই কথাবোৰ শুনি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। সেই সময়ত স্বামীক মনত পেলাই মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ আৰু সেই সময়ত অঞ্জুৱে মোৰ ছোৱালী চিলাক লৈ তাত উপস্থিত হ'ল। চিলা জীয়াই থকা দেখি সকলোৰে চকু কপালত উঠিল। তেতিয়া মই মোৰ ছোৱালীজনীৰ জীৱন কেনেকৈ বচালোঁ সেই বিষয়ে গোটেই কাহিনীটো পুলিচক ক'লোঁ। এতিয়া সকলোবোৰ সঁচা কথা পুলিচৰ আগত আহি পৰিল। আৰক্ষীয়ে তেতিয়া সেই সকলোবোৰ মানুহক জেলত ভৰাই দিলে আৰু কেইদিনমানৰ পিছত মই নবীন আৰু চিলাৰ বিবাহ বিচ্ছেদ কৰি দিলোঁ। এতিয়া মোৰ ছোৱালীজনীও তেওঁলোকৰ কবলৰ পৰা মুক্ত হ'ল। দোষীয়ে উচিত শাস্তি পালে, কিন্তু মোৰ স্বামীয়ে একো দুখ নকৰাকৈ এই পৃথিৱীখন এৰি গুচি গ'ল। এই দুখটোৱে মোক ভিতৰৰ পৰা খাই আছিল, কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰিলোঁ, কাৰণ মই যদি ভাঙি পৰোঁ তেন্তে চিলাৰ যত্ন কোনে ল'ব। চিলাইওতো সকলো হেৰুৱাই পেলাইছিল। তাই সঁচা অন্তৰে নবীনক ভাল পাইছিল। প্ৰেমত যেতিয়া মানুহৰ হৃদয় ভাঙি যায় তেতিয়া মানুহ ভিতৰৰ পৰা ভাঙি যায়। চিলাই এতিয়া ভিতৰৰ পৰা ভাঙি পৰিছিল। সেইকাৰণে মই তাইক প্ৰতিটো সময়তে তাইক হাঁহিত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। তাইক মই বহুত সাহস দিবলৈ বিচাৰিছিলোঁ। লাহে লাহে চিলা সুস্থ হ'বলৈ ধৰিলে আৰু এতিয়া তাই কাম এটাও বিচাৰি পালে। এতিয়া লাহে লাহে আমাৰ জীৱনটো আকৌ নতুনকৈ আৰম্ভ হ'বলৈ ধৰিলে। মই চিলাক কওঁ যে তাই আকৌ এবাৰ বিয়া হওক, কিন্তু তাই মোৰ কথা এবাৰো নুশুনিলে। মই সেই দিনটোলৈ এতিয়া অপেক্ষা কৰি আছোঁ যেতিয়া তাই মোৰ কথাটো শুনি নিজৰ এখন সংসাৰ গঢ়িব। কিন্তু এইবাৰ মই সিদ্ধান্ত লৈছোঁ যে ল'ৰাটো ধনী পৰিয়ালৰ নহ'লেও হ'ব, কিন্তু মোৰ ছোৱালীজনীক সঁচাকৈ ভাল পোৱা এজন হ'ব লাগিব। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।